যিটো যিকেইটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে পইচা ইনকাম কৰি আছে, কাৰণ আপুনি মই তেওঁলোকৰ কি হয় কাষ্টমাৰ হয়, আমি তেওঁলোকৰ কাষ্টমাৰ, সেইকাৰণে তেওঁলোকৰ হাতত পইচা আছে। আৰু আপুনি মই সেইদিনাখন পৃথিৱীত ধনী হ'ব পাৰিম যিদিনাখন আপোনালোকৰ কাষ্টমাৰ থাকিব, হয়নে নহয়? আজিৰ সমাজত সেইজন ব্যক্তিয়ে ধনী যাৰ কাষ্টমাৰ আছে, আৰু যিয়ে আনৰ কাষ্টমাৰ হৈ চলি আছে সি জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰে। এজন মানুহে কৈছিল যদি কাৰোবাৰ কাষ্টমাৰ নাই তেনেহ'লে তেওঁ নিজৰ সপোন ফুলফিল কৰিব নোৱাৰে, অথচ তেওঁ আনৰ সপোন ফুলফিল কৰিবৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰি আছে, আছেনে নাই? যি আনৰ কাষ্টমাৰ হৈ আছে তেওঁ সেইজন ব্যক্তিকে ধনী কৰাৰ কাৰণে চেষ্টা কৰি আছে, নিজেতো বিচৰা নাই। তো ইয়াত কি হয়, এই 40% পইচাটো এইটো অৰ্গেনাইজেশ্যনত গুচি যায়, আৰু 30% পইচা এটা ক'ত যায়? এডভাৰটাইজমেণ্ট। কাৰণ আজিৰ দিনত মানুহে বিজ্ঞাপন চাই বস্তু কিনে। কলগেট দিনটো দুবাৰ কৰিলে দাঁত পোকে নাখায়, তাৰপিছতো আপুনি মই ডেণ্টেল কেয়াৰ দৌৰি আছোঁ। ইণ্ডিয়া গেট বাচমতি ৰাইচ খাওঁ, হয়নে নহয়? বিজ্ঞাপন দিয়ে ন, তো এই বিজ্ঞাপনবিলাক ফ্ৰীতে নিদিয়ে, এটা হিউজ কষ্ট এটা তেওঁলোকৰ কি হয় একাউণ্টলৈ গুচি যায়। 30% পইচা, যাৰ কাৰণে এটা 70% এটা হিউজ এমাউণ্ট, আপুনি কল্পনা কৰিব নোৱাৰা পইচা। কাৰণ আপুনি ভাবক 10% কমিশ্যন যদি এজন হোলচেলাৰে খাই পেলাই হোলচেলাৰজনৰ তাত যদি কোটি টকাৰ প্ৰপাৰ্টি থাকিব পাৰে, তেনেহ'লে এই 70% পইচা যদি আপোনাৰ আৰু মোৰ ওচৰত থাকে তেনেহ'লে আপোনাৰ মোৰ নেটৱৰ্ক কিমান হ'ব? বহুত পইচা হয়। কাৰণ ভাৰতবৰ্ষত যিমান প্ৰডাক্টছ আছে প্ৰত্যেকটো প্ৰডাক্টছৰ এগেইনষ্টত হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকাৰ টাৰ্ণঅভাৰ আছে। 5,600 কোটি টকা ৰাতিপুৱা মানুহে টুথপেষ্ট ঘঁহে। এই যে 5,600 কোটি টকা যে টুথপেষ্ট ঘঁহে, এই পইচাবিলাক আপোনাৰ মোৰ পইচা ন, গৈছে ক'ত? এই চেনেলটোত গৈছে নে নাই? এই চেনেলটোত গৈছে, যাৰ কাৰণে তেওঁলোকৰ হাতত পইচা আছে। তো এই বজাৰখনত আপুনি মই থাকিলে আপুনি মই জীৱনত পইচা ইনকাম কৰিব নোৱাৰোঁ। পাৰিম যদি আপুনি পইচা খটুৱায়, কিন্তু আপুনি মই পইচা খটুৱাব নোৱাৰোঁ। তো এই বজাৰখনকে চিন্তা চৰ্চা কৰি পেলাই কেনেকৈ সৰ্বসাধাৰণ মানুহৰ কাৰণে এটা অপৰচুনিটি ক্ৰিয়েট কৰিব পাৰি, তাৰ কাৰণে ডাইৰেক্ট চেলিং মাৰ্কেটখন আনিলে, যিখন কি হয় ইয়াতো কোম্পানী আছে। ডাইৰেক্ট চেলিঙৰ আণ্ডাৰ ডাইৰেক্ট চেলিং আছে এটা বিজনেছ মডেল হয়, তাৰ আণ্ডাৰত বহুতো নেটৱৰ্ক ইণ্ডাষ্ট্ৰীয়ে কাম কৰে। ইণ্ডাষ্ট্ৰীয়ে প্ৰডাক্ট বনায়, আৰু সেই মডেলটো ফ'ল' কৰি পেলাই এটা ছিষ্টেম হয়, সেই ছিষ্টেমটো ফ'ল' কৰি পেলাই কাষ্টমাৰে কি কৰিব পাৰে, নিজৰ এটা আৰ্নিং চ'ৰ্চ ডেভেলপ কৰিব পাৰে। তো কোম্পানীয়ে কাৰ কাৰণে প্ৰডাক্ট বনায়? ইয়াতো কাষ্টমাৰৰ কাৰণে বনায়। ইয়াতো সেই একেই কাহিনী, ইয়াত 30% বস্তুটো বনায়, কাষ্টমাৰে 100%তে কিনে। কিন্তু ইয়াত মাজত এই 70% পইচা এটা লোৱাৰ কাৰণে কোনো ধৰণৰ অৰ্গেনাইজেশ্যন নাই, ন' চেনেল, কোনো ধৰণৰ অৰ্গেনাইজেশ্যন নাই। তো ইয়াত 70% পইচা এটা আছেনে নাই? আছেনে নাই? তো এই 70% পইচাটো সেইজন ব্যক্তিক ঘূৰাই দিম বুলি কৈছে, যিজন ব্যক্তিয়ে এই ট্ৰেডিশ্যনেল মাৰ্কেটত যিকেইটা অৰ্গেনাইজেশ্যনে যিখিনি কাম কৰে। তেওঁলোকে কি কৰে? বস্তুৰ বিষয়ে মানুহক জনায়, ইনফৰমেশ্যন দিয়ে নে নিদিয়ে? তো তেওঁলোকৰ কামখিনি যদি আপুনি কৰিব পাৰে তেনেহ'লে এই গোটেই 70% পইচাটো আপোনাক ঘূৰাই দিব, এটা ফৰ্মুলা দিব। তাৰমানে ভাল খবৰ এটা খবৰ, ভাল খবৰ, কাৰণ 70% পইচা 10% পইচাতে যদি ইমান পইচা ইনকাম কৰিব পাৰে, তেনেহ'লে 70% পইচাৰ কাৰণে যদি আপুনি কষ্ট কৰোঁ, তেনেহ'লে এই কাইলৈ আপোনাৰ মোৰ নেটৱৰ্ক কিমান থাকিব? নিশ্চয় এটা হিউজ এটা ইনকাম আপুনি আৰ্ণ কৰিব পাৰিম। তো তাৰ কাৰণে কি কৰিব লাগিব? আপুনি এটা লিগেল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বুলি কোৱাৰ লগে লগে বহুত তেনেকুৱা ইণ্ডাষ্ট্ৰী আপুনি পাই যাব, বহুত তেনেকুৱা ইণ্ডাষ্ট্ৰী পাব। কিন্তু এটা লিগেল ইণ্ডাষ্ট্ৰী কোনটোক কোৱা হৈছে? তাত কেইটামান কেৰেক্টাৰ থাকিব লাগিব, সেইটো ইণ্ডাষ্ট্ৰীক লিগেল ইণ্ডাষ্ট্ৰী বুলি কোৱা হৈছে। প্ৰথমটো হৈছে কোম্পানীটোৰ প্ৰফাইল। কোম্পানীটোৰ প্ৰফাইল ক'ৰ হয়? কোম্পানীটোৰ প্ৰফাইল কি আছে? মেনেজমেণ্ট কি আছে? কোম্পানীটোত এক্সপিৰিয়েঞ্চ থকা মেনেজমেণ্ট আছে নে নাই? নে কোম্পানীটো আপোনাৰ বিদেশৰ কোম্পানী? কাৰণ ফৰেনৰ কোম্পানীয়ে নিজৰ দেশক ধনী কৰিবলৈ কেতিয়াও নাহে, কাৰণ সকলো দেশৰ মানুহে নিজৰ দেশক গঠন চিন্তা কৰে। তো কোম্পানীটোৰ প্ৰফাইল ভাল হ'ব লাগিব। আৰু ছেকেণ্ড, কোম্পানীটোত
কি থাকিব লাগিব ভাল কোৱালিটিৰ প্ৰডাক্ট থাকিব লাগিব য'ত প্ৰডাক্ট নাই সেইটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি নহয় সেইটো স্কেম হয় আৰু বহুত মানুহে নাজানি নুশুনি পেলাই কিছুমান এনেকুৱা ধৰণৰ পঞ্জি স্কিম থকা কোম্পানীত সোমাই পেলাই এই এটা ভাল ইণ্ডাষ্ট্ৰিক তেওঁলোকে কি কৰে বদনাম কৰে আৰু তেওঁলোকে কি কৰে মই এটা নেটৱৰ্ক কোম্পানী সোমাইছিলোঁ তাত মোৰ 50,000 বা 1 লাখ টকা ডুবিল কিন্তু কেনেকৈ ডুবিল তেওঁ একো পোৱা নাই তেওঁ দিছিলেহে তেওঁ ৰিফাণ্ড একো পোৱা নাই তেওঁ দিছিলেহে তো সেইকাৰণে তেওঁ পইচাটো ডুবি থাকিলে তো বহুত মানুহে নাজানে আৰু এই ইণ্ডাষ্ট্ৰিটো এটা ষ্টাডি কৰা ইণ্ডাষ্ট্ৰি হয় তো হাই কোৱালিটি কি থাকিব লাগিব প্ৰডাক্ট থাকিব লাগিব প্ৰডাক্টৰ ৰেঞ্জ থাকিব লাগিব আৰু 3 নম্বৰ হৈছে প্লেন এটা কেৰিয়াৰ বেস প্লেন হ'ব লাগিব কাৰণ ডাইৰেক্ট সেলিং সৰ্বসাধাৰণ সকলৰ কাৰণে এটা ইকুৱেল অপৰচুনিটি হয় কোনোবাই কিমান কৰিছে কোনোবাৰ কি আছে কি নাই এই ইণ্ডাষ্ট্ৰিয়ে মেটাৰ কৰে এই ইণ্ডাষ্ট্ৰি এটা মেটাৰ কৰে যে আপোনাৰ ড্ৰিমছ আছে নে নাই তো সেইকাৰণে ইকুৱেল অপৰচুনিটি হয় নে নহয় তো তাৰ কাৰণে প্লেনটো কি হ'ব লাগিব একেবাৰে সিম্পল আৰু কেৰিয়াৰ বেস প্লেন হ'ব লাগিব বা ইজি ডুইং বিজনেস হ'ব লাগিব এজন যাতে লিখা পঢ়া নজনা মানুহেও কথাই কথাই এই বিজনেসটো কৰিব পাৰে আৰু চতুৰ্থটো হৈছে ইয়াত কি লাগিব পে আউট সব ভাল কোম্পানী ভাল প্ৰফাইল আছে প্ৰডাক্টটো ভাল কিন্তু পইচা সময়ে সময়ে নিদিয়ে ছমাহত বিল পোৱাই নাই কাম কৰিব নকৰে তো এই চাৰিটা বস্তু আৰু চতুৰ্থটো হৈছে লয়েল লিডাৰ 5 নম্বৰটো আপোনাক মোক গাইড কৰা কি থাকিব লাগিব মান থাকিব লাগিব কাৰণ আপোনাৰ মোৰ কাৰণে এইটো এটা নভেল কনসেপ্ট স্কুল ইউনিভাৰ্চিটিত আপুনি মই এই কনসেপ্ট পোৱা নাই আপোনাৰ মোৰ কাৰণে এটা নভেল কনসেপ্ট তো যাৰ কাৰণে আপোনাৰ মোক কি লাগিব